নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমৰ এটা ৰেচিপি লৈ আহিছোঁ। এয়া চাওক, মই এই আমকেইটা ধুই শুকাই লৈছোঁ, অকণমান মুচি লৈছোঁ। এয়া অকণ পানী আছে, মুচি লৈছোঁ। মই গছত পকা আম, এই 3টা আম আছে। আকৌ ইয়াতে মই চেলাই লৈছোঁ। এই 3টা আম, এইকেইটাৰে মই আজি বনাম আমটা। আমি আমটা বুলি কওঁ, কিছুমান মানুহে আম পাপৰ বুলিও কয়। এয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো, মই কেনেকৈ বনাওঁ আপোনালোকক এটা ষ্টেপ বাই ষ্টেপ দেখাই যাম। দেখিছেনে, মোৰ আমখিনি কাটা হৈ গ'ল। এতিয়া মই মিক্সিত মই দি দিম। দি পিনে আপোনাৰ মাৰি ল'ম, পানী চানী নিদিয়াকৈ মাৰি ল'ম। পানী দিলে বেয়া হৈ যাব, সেইকাৰণে এনেকৈ মাৰি ল'ম মিক্সিত দি পিনে। এয়া চাওক, মোৰ হৈ গ'ল মিক্সিত মৰা। এইখিনি ওলাইছে, বেছি ওলোৱা নাই। 4টা আম দিছিলোঁ, তাৰে এটা বেয়া ওলালে, সেইকাৰণে 3টা বুলিয়ে ধৰিব পাৰিব। আপোনালোকে যদি বনায় তেতিয়াহ'লে আপোনালোকে চেকিও ল'ব পাৰে আমটো। মই নেচেকোঁ, একে কথা। আপোনাৰ আমটোতো সেয়া হ'ব ন, মানে জুচ বনালে বাৰু চেকি ল'ব পাৰে, নহ'লে আপুনি নেচেকাকৈও বনাব পাৰে। কালাৰটো চাওক কি ধুনীয়া হৈছে। এয়া চাওক, ফেটি দিয়াৰ পিছত মই এই বাতিটোৰে এবাতি চেনি দি দিম। মানে গৰম কৰোঁতে নিদিম, এই বাচনটোতে এনেকৈ চেনিটো সানি ল'ম। সানি উঠাৰ পিছত গৰম ঢালি দিম। চেনি কম পৰিমাণে দিলেও কোনো কথা নাই, পকা আম যিহেতু। পকা আমত আপোনাৰ ইমান চেনি নালাগে, টেঙা নহয় যিটো। আপুনি কেঁচা আমেৰেও বনাব পাৰে, কেঁচা আমত চেনিটো বেছি লাগে, বা আপুনি নিমখীয়াও বনাব পৰা কথা নাই। মই নিমখীয়া নবনাওঁ, মই মিঠা বনাম, সেইকাৰণে অকল চেনিয়ে দিছোঁ। নিমখীয়া বনালে আপুনি তাতে চব দিব পাৰে, নিমখ, জ্বলা, জালুক অলপ পৰিমাণে দি বনাব পাৰে। মই মিঠাটোৱে বনাম। এয়া চাই লওক, মই এনেকৈ কেৰাহী এখনত ঢালি লৈছোঁ। ঢালি পিনেহে গেছত বহাম। আপোনালোকে কিন্তু এনেকুৱা কৰিব, ডাইৰেক্ট গেছত বহাই পিনে গেছ জ্বলাই পিনে নিদিব। এনেকৈ গেছ নজ্বলোৱাকৈ চেনিখিনি এনেকৈ মিশ্ৰণ কৰি ল'ব আমখিনিৰ লগত। তাৰপিছত যেতিয়া অকণমান লাৰি দিব, চেনিটো হেৰি হ'ব, তাৰপিছত গেছত চিমত বহাই দিব। গেছটো চিমত বহাই এনেকৈ লাৰি থাকিব। 15-20 মিনিটমান পিছত আপোনাৰ হৈ যাব। মই দেখাই আছোঁ বাৰু আপোনালোকক। সেয়া চাওক, মই গেছত বহাই দিলোঁ, গেছটো জ্বলাই দিলোঁ। চেনিখিনি আগতীয়াকৈ লাৰি লৈছোঁ। এনেকৈ আপুনি লাৰি থাকিব লাগিব, 10 মিনিটমান লাৰিব লাগিব। যেতিয়া আমখিনি অকণমান শুহিব ন, ফুটকৈ উঠিব, তেতিয়া নমাব লাগিব। আপোনালোকে চাই থাকক, মই দেখাই আছোঁ, শেষলৈকে চাব ভিডিঅ'টো, তেতিয়া গম পাব। দেখিছেনে কেনেকুৱা হৈ গৈছে? দেখিছে? এনেকুৱা গাঢ়া হ'ব লাগিব, আৰু অকণমান সময় থাকিলে হৈ যাব মোৰ। আৰু অলপ সময় থাকিব লাগিব। কাৰ ঘৰত এনেকৈ বাৰু আমটা বনায়? আমাৰ কিন্তু আইতাই আগতে খুব বনাইছিলে। এনেকৈ গছ বহুত আছিলে ন, আজিকালিহে এডাল দুডাল গছ, 4-5ডালমান আমৰ গছ থাকে যে, বহুত আম হৈ যায় ন। এইটো আপোনাৰ সেইটো কথা নহয় যে ফ্ৰেছ আমি দিয়ে বনাব লাগিব। কিছুমান আম যে থাকে অলপ শুকাই যায় বা অলপমান গেলাৰ নিচিনা হয়, সেই আমেৰেও আপোনালোকে বনাব পাৰে। কিছুমানৰ ঘৰততো বহুত আম হৈ থাকে ন, এইবিলাক কি কৰিব, কাক দিব, খাই আমুৱাই যায়। তেতিয়া এনেকৈ ৰাখি থৈ দিলে, পিছত আমৰ ছিজন যেতিয়া শেষ হয়, তেতিয়া বনাই পিনে এনেকৈ শুকাই থৈ দিলে খাই থাকিব পাৰে অলপকৈ। আম চুক্তা বুলিও কয় নেকি কোনোবাই, সেইটো নাজানো, কিন্তু আমি আমটা বুলি কওঁ। আৰু আম পাপৰ বুলি কয়, বাহিৰা মানুহখিনিয়ে আম পাপৰ বুলি কয়। এনেকৈ আমাৰ আইতাহঁতে খুব বনাইছিলে, আমি চাই থাকোঁ কি বনাওঁ। খাব খুব ভাল লাগে। এইটো মোৰ হৈয়ে যাব, এইটো অকণমান পিছত।
এনেকৈ লাৰি থাকিব লাগে 15-20 মিনিটমান এনেকৈ এয়া কৰিব লাগে। আপোনালোকে বনাই চাবচোন, কমেণ্টত জনাবচোন কোনে কোনে এনেকৈ আম পাপৰ ঘৰতে বনাই খাইছে। আমি সৰুকালত খুব খাইছিলোঁ এইটো বস্তু। আইতাই বনাই আমি চাই থাকোঁ কেনেকৈ বনায়, কি কৰে, প্ৰশ্ন সুধি থাকোঁ কেনেকৈ কি দিব লাগে ইয়াতে। এনেকৈ দেখিছে, অকণমান আৰু 5 মিনিটমান থাকিলে মোৰ হৈয়ে যাব আম পাপৰ, আমটা। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাব সুবিধা হ'ব, চাব বুজিব সুবিধা হ'ব। যিসকলে বনাব খুজিছে তেওঁলোকক বুজিব পাৰিব আৰু বনালে কেনেকৈ বনায় ঘৰত। দেখিছেনে, এয়া মোৰ হৈ গ'ল। কেনেকৈ পৰিছে, কেনেকৈ ইমানখিনি শুকাই গৈছে, এনেকৈ শুকাই গৈছে। কালাৰটো চাওক কি ধুনীয়া হৈ গৈছে, গোন্ধটো বৰ ধুনীয়া ওলাইছে। পকা আমৰ যে একদম গোন্ধ বঢ়িয়া ওলাইছে। একো দিয়া নাই মই, অলপ চেনি দিছোঁ। আপুনি চেনি নিদিয়াকৈও বনাব পাৰে, সেইটো কোনো কথা নাই। মিঠা আমটো যদি হয়, মোৰ আমটো মানে কি অকণমান মিঠা, অকণমান পানী, অকণমান টেঙা, তেনেকুৱা ঘৰুৱা আম যে। এইখন কাঢ়ি লৈছোঁ মই, ইয়াত অকণমান ঘি সানি লৈছোঁ। আপোনালোকে ৰিফাইনো সানি ল'ব লাগে, কোনো কথা নাই, ৰিফাইন সানি ল'ব পাৰে, কথা নাই। মই এতিয়া গেছটো বন্ধ কৰি দিলোঁ, বঢ়াই পিনে বন্ধ কৰি দিলোঁ। দেখিছেনে কি ধুনীয়া হৈ গৈছে। এতিয়া মই এইখিনি ইয়াতে ঢালি দিম, গৰম আছেতো, এইখনৰে ঢালিম। এইখনেৰে এইখন এনেকৈ লৈছোঁ, কাঁহীখনত এনেকৈ লৈ ল'ম। দেখিছেনে, মই ইয়াতে ঘি ঢালি লৈছোঁ, ঘি অকণমান মুচি লৈছোঁ। আপুনিও মুচি ল'ব পাৰে, এনেকৈ ৰিফাইনো দিব পাৰে। এনেকৈ কাঁহীখনত দি দিম। দেখিছেনে কেনেকুৱা লাগিছে, এনেকৈ দি পিনে গোটেই কাঁহীখনত মেলি দিব লাগিব। আপুনি এইটোৱে চাব হৈছেনে হোৱা নাই গম পাব ন। এনেকুৱা গাঢ়া হৈ যাব লাগিব, এনেকুৱা গাঢ়া হ'ব লাগিব। এইটো বস্তু এনেকৈ যেতিয়া দিব, লাহে 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 যেতিয়া যাব, সেইটোৱে হৈছে মানে, আৰু সেইটোৱে হোৱা প্ৰমাণ। এইটো চাওক মোৰ হৈ গ'ল। ইয়াতে এনেকৈ ঢালি দিছোঁ মই, এয়া দেখিছেনে, ঢালি পিনে অকণমান কাঁহীখন এনেকৈ অকণমান টেপ টেপ কৰি দিব, তেতিয়া মানে বস্তুটো নিজৰ নিজৰ জেগাত লৈ ল'ব। চাওক কি ধুনীয়া লাগিছে। শুকালে 4-5 দিনমান ৰ'দত শুকোৱাৰ পিছত আপোনালোকক আৰু মই শেষত দেখাম আৰু কেনেকুৱা লাগিছে। আমটা ৰেডি হৈ গ'ল। মই অকণমান ৰ'দ দি আছে, সেইকাৰণে ৰ'দত অকণমান দি দিলোঁ। আমটা ৰেডি হৈ গ'ল, দেখিছে। 3 দিনমান বা 2 দিনতে শুকাই যাব। শুকালে বাৰু মই আপোনালোকক দেখাম কেনেকৈ, বস্তুটো কেনেকুৱা হয়। যিসকলে দেখা নাই তেওঁলোকক মই দেখাই দিম। এয়া দেখিছেনে, মই যে ৰ'দত শুকাইছিলোঁ, মই এনেই অলপ অলপ এৰাইছিলোঁ, এৰাই পিনে অকণমান কাটিছিলোঁ, কাটিং কৰিছিলোঁ। তাৰপিছত ভাবিলোঁ আপোনালোককো এবাৰ দেখাই লওঁ। এয়া চাওক কেনেকৈ এৰি আহিছে, দেখিছে। মই অকণমান কাটিং কৰিছোঁ, তাৰমানে থালিখনত যে মই ঘি লগাই থৈছিলোঁ যে, ঘিটো লগোৱাৰ কাৰণে ধুনীয়াকৈ এৰালে। মই 2 দিন ৰ'দত দিছোঁ, তাৰপিছত ধুনীয়াকৈ এৰি আহিছে। আপোনালোকেও এনেকৈ ঘৰত বনাই চাবচোন। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব এবাৰ। ছাবস্ক্ৰাইব কৰি পিনে মই দেখাই আছোঁ আপোনালোকক। মই এনেকৈ কাটিং কৰি লৈছোঁ। আপোনালোকে এনেকৈ ঘৰত বনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া চাব দেই, মই এটা এনেকৈ দেখাম। এতিয়া চাওক কি ধুনীয়া লাগিছে, কালাৰটো কি ধুনীয়া হৈছে, দেখিছেনে। কালাৰটো কি ধুনীয়া হৈছে, একদম দোকানৰ নিচিনা হৈ গৈছে, দেখিছে। এতিয়া আপুনি এইটো এনেকৈ ৰাখিবও পাৰে, বা এটাৰ ওপৰত এটা দি পিনে এনেকৈ বনাব পাৰে। দেখিছেনে কি ধুনীয়া হৈছে, মোৰ দেখি লোভে লাগিছে, দেখিছে। খাবও বঢ়িয়া হ'ব। আপুনি এনেকৈ ৰোল কৰিলে ৰোলো কৰিব পাৰে, এনেকৈ আপুনি ৰোলো কৰিব পাৰে। এনেকৈ ৰোল কৰি দিব পাৰে, দেখিছে কি ধুনীয়া লাগিছে।
ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।